নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ নাজিৰাত এবাৰ নিৰ্বাচনী কেন্দ্ৰিক হিংসা দেখিবলৈ পোৱা গৈছে এগৰাকী বিজেপি নেতাক মাছ বাটতে আগচি ধৰিছে উদণ্ড যুৱকৰ দলে এয়া নিৰ্বাচনী কেন্দ্ৰিক হিংসা বুলি উল্লেখ কৰা হৈছে অভিযোগ আছে নেতাগৰাকীৰ সবিশেষ লৈ আহিছো এই মুহূৰ্তত নাজিৰাত এবাৰ নিৰ্বাচনী কেন্দ্ৰিক হিংসা বিজেপি নেতাক বাটত আগচি ধৰি যুৱকৰ দলৰ হুংকাৰ যুৱকৰ দলে দিলে এবাৰ ধমক আৰু বিজেপি নেতাগৰাকীক ধমক দিয়া হৈছে অচিনাকি যুৱকৰ দলে হুংকাৰ দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ অভিযান অব্যাহত আছে এই ঘটনা সম্পৰ্কত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে নাজিৰাত এবাৰ দেখিবলৈ পোৱা গৈছে বিজেপি নেতাক বাটত আগচি ধৰি যুৱকৰ দলে হুংকাৰ প্ৰদান কৰিছে এয়া বিজেপি নেতাগৰাকীক হুংকাৰ দিয়া হৈছে একাংশ উদণ্ড যুৱকৰ দলে আগচি ধৰিছিল বিজেপি নেতাগৰাকীক আৰু তেওঁলোকে যেটো ধমক দিছে হুংকাৰ দিছে বুলি জানিব পৰা গৈছে অচিনাকি যুৱকৰ দলে হুংকাৰ দিয়াৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে এই ঘটনা সম্পৰ্কত আৰক্ষীয়ে অভিযান চলাইছে আৰু অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে যেটো এই ঘটনা সংঘটিত হৈছে এবাৰ নাজিৰাত আৰু যেটো নাজিৰাত এয়া নিৰ্বাচনী কেন্দ্ৰিক ঘটনা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী কেন্দ্ৰিক হিংসা দেখিবলৈ পোৱা গৈছে কিয়নো যেটো এবাৰ পঞ্চায়ত নিৰ্বাচন আৰু সেই পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে যেটো নিখাৰ ভাগত এনেদৰে নাজিৰাত বিজেপি নেতাক বাটত আগচি ধৰি যুৱকৰ হুংকাৰ দেখিবলৈ পোৱা গৈছিলে আজি যেটো পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ইতিমধ্যে পুৱাৰে পৰা আৰম্ভ হৈছে কিন্তু এই ঘটনা নিখাৰ ভাগত সংঘটিত হৈছে আৰু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে নিখাৰ ভাগত এনেদৰে এজন বিজেপি নেতাক বাটত আগচি ধৰি যুৱকৰ দলৰ হুংকাৰ দেখিবলৈ পোৱা গৈছিলে অচিনাকি যুৱকৰ দলে হুংকাৰ দিয়াৰ অভিযোগ আৰু ইতিমধ্যে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে এই ঘটনা সন্দৰ্ভত বিজেপি নেতাগৰাকীৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিম ভূমিজন সাইডৰ পৰা আহিছিলো মই সাইডৰ পৰা আহি থকা অৱস্থাত লিগিবিকি হস্পিটেলৰ ওচৰতে এখন কুলা স্কৰ্পিঅ আহি আৰু বাইক তিনিখন লৈ পিনি আহি মোক আগচি ধৰিলে আগচিটো কৈছে বিজেপি লিডাৰ কি দেখাইছে নি বুলি কৈ ৰড আৰু লাঠি লৈ নামি আহিছে নামি অৱস্থাত মই মানে অকস্মাতে মই কি কৰিম কি নকৰিম অৱস্থা সেই ভয় মানে মই কোনফালে কেনেকৈ বাচিম মই সেই ভাবি থাকোঁতে সেই টাইমতে এই গড়ালি চাইডে এখন গাড়ী আহিলে গাড়ী লাইটৰ পোহৰ দেখি পিনি সিহঁতি স্কৰ্পিঅ'খন উঠিলে এই স্কৰ্পিঅ' উঠাৰ অৱস্থাতে মই বাইক ষ্টাৰ্ট দি পিনি মই সক্ষম হ'ল নেকি গাড়ীখনৰ নাম্বাৰ চাব নাই মই নাম ল'বলৈ মোৰ সেই মুহূৰ্তত মানে ডাইৰেক্ট কৈছে বিজেপি লিডাৰ বুলি কৈছে আপোনাৰ নামটো মোৰ আপুনি কোনটো বিজেপি দলৰ বিজেপি দলৰ মই মণ্ডলৰ বিষয়াটো আপুনি কি কিবা কেম্পেইনিঙত গৈছিলে নে কিবা মই কোনো কেম্পিঙত যোৱা নাই মই কি কামত গৈছিলে মই নিজৰ চাইডৰ পৰা আহিছিলো মই লক্ষ্মীজান চাইডৰ পৰা সময়টো কিমান হৈছিলে তেতিয়া প্ৰায় 10:15 হৈছে হয় আৰু আপুনি যে ক'লে যে গাড়ীখনত যিকেইজন ল'ৰা আহিছে যে আপুনি কংগ্ৰেছ দলৰ বুলি কৈছে আপুনি কেনেকৈ গম পালে কংগ্ৰেছ দলৰ নহয় এটো আমাৰ দুটা দলেই আমাৰ ৰাজনীতি খেলিছে এতিয়া আপুনি কংগ্ৰেছী বুলি তেওঁলোকক চিনাক্ত কৰিছে নেকি মই কংগ্ৰেছী বুলি মই আপোনাৰ ভাবিছো মানে কংগ্ৰেছ আৰু দল দুটা দলেই ইয়াত খেলিছে কোনো ৰাজ্য দল বা বেলেগ দলৰ খেলা নাই কংগ্ৰেছ আৰু বিজেপি দলতে মাজতে কেইজনমান মানুহ আছিলে প্ৰায় 8জনমান মানুহ আছিলে আপোনাক হাত দিছিলে নেকি গাত হাত দিব নোৱাৰে সিহঁতি হাত দি মানে এটা ৰড লৈ পিনি কৈছে বিজেপি লিডাৰ মাৰ বুলি কৈ পিনি আহি গৈছে মানে গাড়ীখন অহাৰ কাৰণে আপুনি বাচিলে আমি থানাত এজাহাৰ দিছে নেকি থানাত অলৰেডি মই ছাৰলৈ অচি ছাৰলৈ ফোন মাৰিলো অচি ছাৰে গাড়ী পঠিয়াইছো বুলি কৈছিলে নাজিৰা থানাত দিছে বাকী আপুনি ঊৰ্ধতম আপোনালোকৰ যি বিজেপি কৰ্মকৰ্তা আছে মই কৰ্মকৰ্তালৈ মই ফোন মাৰিলো আমাৰ ওপৰৰ এলৈ ফোন মাৰিলো মই তেওঁলোকে কি কয় তেওঁলোকে থানালৈ খবৰ কৰিছো বুলি ক'লে থানালৈ আহিছে থানালৈ আহি আছে মানে এইটো কেনেকুৱা ধৰণৰ ৰাজনীতি হৈছে বুলি ভাবে আপুনি ৰাজনীতিটো মই এইটো আপোনাৰ ডাইৰেক্ট যেতিয়া আমাৰ বিজেপি লিডাৰ বুলি কৈ মোক এটেক কৰিব লৈছে সম্পূৰ্ণ ভাবি মই এইটো কংগ্ৰেছ বুলিয়ে ভাবিব লাগিব নহয় মই সেইটোলৈ ক'বলৈও যোৱা নাই মই আপোনাক স্পষ্ট প্ৰশ্নটো সুধিব বিচাৰিছোঁ যে আপোনাক যে ধৰক এনেকুৱা কৰি পেলাই আক্ৰমণ কৰিবলৈ চেষ্টা কৰিলে মানে তেওঁ তাকে বিশদভাৱে কিবা এটা ক'ব নেকি মোৰ নাই মোৰ সন্দেহটো ডাইৰেক্ট মানে কংগ্ৰেছৰ ফালৰ পৰা কিয় ৰখালে বুলি আপুনি ভাবে মোক আপোনাৰ ডাইৰেক্ট এটি বিজেপি লিডাৰ বুলি কৈছেতো ধৰ মাৰ বুলি কৈছে ডাইৰেক্টটো মই সন্দেহ কৰিব লাগিব বিজেপি কি পদত আছে মই মণ্ডলৰ বিষয়ত আছো কোনটো মণ্ডলৰ তেওঁলোক মানে তাৰ পৰা আপোনাক ফ'ল' কৰিছে বুলি আপুনি ভাবে নেকি ভাবো হয় তাৰপিছত আপোনাক মানে কি তেওঁলোক মানে শংকিত হৈ পেলাই আপোনাক ভাবিছে নেকি আপোনাক যে এটেক কৰিব আহিছে ডাইৰেক্ট এটেক কৰিবলৈ আহিছে আপোনাৰ গাড়ীৰ পৰা যিটো লাঠি লৈ আহিছে
ঠিক আছে।